আপোনাৰ ওপৰত শান্তি বৰ্ষিত হোৱাৰ কামনা কৰি ভিডিঅ'টো বনাবলৈ লৈছোঁ। ভিডিঅ'টোৰ উদ্দেশ্য হ'ল মই এটা বস্তু বহুত মিছ কৰি আছোঁ, সেইটো হৈছে এৰাবিক ছাবজেক্টটো। মই যেতিয়া ক্লাছ 5ৰ পৰা 8লৈকে পঢ়োঁ মোৰ ল'ৰালি কালত, তেতিয়া এৰাবিক বোলা এটা ছাবজেক্ট আছিল আৰু স্কুলবিলাকৰ নাম আছিল MA মাদ্ৰাছা। আগত প্ৰিফিক্স কিবা আছিল, তাৰপিছত MA মাদ্ৰাছা। কিন্তু সেইটো আজিৰ দিনত সেই ছাবজেক্টটো প্ৰায় নোহোৱা হ'ল বা বন্ধ কৰিব লগা হৈছে প্ৰায়বিলাক স্কুলতেই। স্কুলবিলাকৰ নামো MA মাদ্ৰাছাৰ সলনি MA স্কুল কৰা হৈছে। এতিয়া কাৰণবিলাক যদি ওপৰে চাওঁ, সেইটো হয়তো ৰাজনৈতিক পাকচক্ৰত পৰি এইটো পৰিৱৰ্তন কৰিব লগা হৈছে। ইয়াত কাৰ কি লাভ হৈছে মই নাজানো, কিন্তু আমাৰ নিচিনা মানুহৰ অলপ লোকচান হৈছে, কাৰণ আমি এটা ভাষা আয়ত্ব কৰাৰ পৰা অলপ বিৰত থাকিবলগীয়া হৈছে। সেইটো এটা ছিষ্টেম আছিল। পৃথিৱীৰ কোনো এটা ভাষাই শিকা বেয়া নহয়, কিন্তু ৰাজনৈতিক পাকচক্ৰত এইটো প্ৰেক্ষাপটত ভাষাটো যে শিকিবলৈ আমাক বঞ্চিত কৰা হৈছে, সেইটো কিন্তু সহজেই অনুমেয়। তাত ৰহন সনা হৈছিল এনেকুৱা ওপৰৰ যদি চাই, ভাইবটো এনেকুৱা দিয়া হৈছে যেন এৰাবিকটো এটা ধৰ্মীয় ষ্টাডিহে। সেইটো মুঠেই নাছিল। এৰাবিক এই MA স্কুল বা MA মাদ্ৰাছা যি নকওঁ কিয়, এৰাবিক ছাবজেক্টটো সেইটো এটা ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু এটা ছাবজেক্ট আছিল লগত, এটা 50 মাৰ্কছৰ এটা ছাবজেক্ট আছিল, সেইটো আছিল দিনিয়াত। তাত ধৰ্মীয় ৰুলছ ৰেগুলেশ্যন এইবিলাক কিছুমান আছিল। সেইটো ছাবজেক্টটো বেয়া নাছিল, সেইটো নলেজহে বাঢ়িব। কিন্তু ভাষাটোৰ পৰা যে আমি বঞ্চিত হৈ আছোঁ, সেইটো কিন্তু অলপ আফচোচ কৰিবলগীয়া। এতিয়া লাভটো ৰাজনৈতিক নেতাসকলৰ কিমান হৈছে, সেইটো হয়তো সেই মুহূৰ্তত লাভ হৈছিল, নহ'লে মানুহ এইটো চেণ্টিমেণ্ট ক্ৰিয়েট কৰেতো এইবিলাক কাৰণত, আৰু চেণ্টিমেণ্ট ক্ৰিয়েট কৰি ভোট বেংকটো তেওঁলোকৰ ফালে যায়। গতিকে স্বাভাৱিকতে তেওঁলোকে এনেকুৱা কিছুমান অস্ত্ৰ প্ৰয়োগ কৰিব। কিন্তু যিকোনো ধৰ্মৰে নহওক কিয়, মানুহ হিচাপে যদি বিবেচনা কৰিব যায়, কথাখিনি সিমান এটা ভাল হোৱা নাই যেন মোৰ অনুভৱ হয়। আজি বেলেগ কিছুমান মাদ্ৰাছা আছে, পিয়ৰ মাদ্ৰাছা, সেইবিলাকত ভাষিক সম্পৰ্কে কিমান নলেজ দিয়া হয় মই সিমান এটা নাজানো। কিন্তু তেতিয়াৰ যিটো ছিষ্টেম আছিল আমাৰ MA স্কুল বা MA মাদ্ৰাছাত, তাত কিন্তু তেনেকৈ চলি থাকিলে আজিৰ তাৰিখত এৰাবিক লেংগুৱেজটো আমাৰ শিকা হ'লহেঁতেন। আৰু এৰাবিক লেংগুৱেজটো সিমান এটা ইগন'ৰ কৰিবলগীয়া ছাবজেক্ট নহয়। ধৰ্মীয় কাৰণত কোনোবাই ক'ব পাৰে এৰাবিক কিয় লাগে, অসমত থাকিলে অসমীয়া লাগে, অমুক তমুক এক্সাম্পল বহুত দিব পাৰি। কথা আছে নহয়, যুক্তিৰ বলত কি কৰিব পাৰি, আমি গৰ্হিত কামকো ভাল বুলি প্ৰমাণ কৰিব পাৰি, আৰু ভাল কামকো গৰ্হিত বুলি প্ৰমাণ কৰিব পাৰি। তো এনেকুৱা যুক্তি তৰ্ক বহুত কৰা যায়। কিন্তু এৰাবিক লেংগুৱেজটো গোটেই বিশ্বব্যাপী যে 6 নম্বৰত লিড কৰি আছে, এইটো কথাটো ভাবিব লাগিব। এইটো কথা নভবাকৈ বা এইটো কথা নিচিন্তাকৈ অকল ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনৈতিক পাকচক্ৰত এইটো যে ধ্বংস কৰা হ'ল এই ব্যৱস্থাটো, তাত কিন্তু আমাৰ লেংগুৱেজ এটা উইক পইণ্ট থাকি গৈছে বা যাব। গতিকে আৰু কিমান কম, এইটো মোৰ দাবীও নহয় যে এইটো দিবই লাগিব। বিজ্ঞসকলে বহুত ভাল জানে, তেওঁলোকে হয়তো ভাল হ'ব বুলিয়ে ভাবিছে, আৰু মই যিটো প্ৰকাশ কৰিছোঁ মোৰ ব্যক্তিগত মতহে মই প্ৰকাশ কৰিছোঁ। কাৰণ মই 5ৰ পৰা 8লৈকে এৰাবিক যিমানখিনি পঢ়িছিলোঁ, 2-এটা শব্দ জানিছিলোঁ, শব্দৰ মিনিংবিলাকো জানিবলৈ লৈছিলোঁ। শেষত যেনিবা 3 বছৰ পঢ়াৰ পিছত এডভান্স মেথ ল'লোঁ, তাৰপিছত মেথমেটিক্সৰ ফালে ধাবিত হ'লোঁ, কিন্তু এৰাবিক আৰু জনা নহ'ল। কিন্তু মোৰ আৰু বেলেগ কিছুমান ছাত্ৰ ছাত্ৰী, কিছুমানে এৰাবিক অনাৰ্ছ লৈও হেৰিত পঢ়ে, ইউনিভাৰ্চিটিলৈকে পঢ়ে বা PhD কৰে। এই ছাত্ৰ ছাত্ৰীবিলাক এতিয়া হয়তো বঞ্চিত হ'ব, আৰু তেওঁলোকে সেই লেংগুৱেজটোৰ ওপৰত গৱেষণা কৰিবলৈও নাপাব। যিকোনো এটা বিষয়ত PhD ল'বলৈ হ'লে সেই ছাবজেক্টটোৰ ওপৰত গভীৰ অধ্যয়ন কৰিব লাগিব, আৰু এইটো সৰু সুৰা কাম নহয় PhD কৰা। ইমান চিপ মেণ্টেলিটি লৈ কোনোবাই
সেই বিষয়ত বা বিশেষ জ্ঞান অৰ্জন কৰিব নোৱাৰে, যদি ব্ৰড মাইণ্ডছেট নহয়, তেনেহ'লে আৰু এটা কথা মই কওঁ আপোনালোকক। চাওক, আমাৰ আবু ছাইদ আনচাৰী বোলা এজন ল'ৰাই, যাৰ ঘৰ কামৰূপৰ সন্তলি গাঁৱত, তেখেত JNUৰ ৰিচাৰ্চ স্কলাৰ হয়। তেখেতে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াদেৱৰ বুঢ়ী আইৰ সাধু এৰাবিক ভাষাত অনুবাদ কৰি আমাৰ গোটেই বুঢ়ী আইৰ সাধুৰ যিটো মেছেজ আছে, ষ্টৰীৰ পৰা আৰম্ভ কৰি মোৰাললৈকে গোটেইখিনি সেই এৰাবিক অধ্যুষিত অঞ্চললৈ মেছেজটো দিব পাৰিলে। একমাত্ৰ ভাষাৰ জৰিয়তে এইটো সম্ভৱ হৈছে। আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াদেৱৰ টেলেণ্ট ক'বলৈ গ'লে আমাৰ অসমৰো টেলেণ্ট, সেইটো গৈ সেইবিলাক দেশত গৈ পালেগৈ। গতিকে এটা ভাষাক ইগন'ৰ কৰি এই কমিউনিকেশ্যন ব্যৱস্থাটোক স্তব্ধ কৰাটো ঠিক নহয় যেন লাগে। আপোনালোকে আৰু ভালকৈ ক'ব পাৰিব, যিহেতু আপোনালোকে বিজ্ঞ। তো কথা এইখিনি, ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজিলৈকে সামৰিছোঁ।